IOCL ফালৰ পৰা এপেণ্ডিক্সৰ কাৰণে নতুনকৈ ওলাইছে 382টা পোষ্ট আৰু এই পোষ্টকেইটাৰ অনলাইন আবেদন কৰা লাষ্ট ডেট হৈছে 14 ফেব্ৰুৱাৰী 2025 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু পোষ্টকেইটা ওলাইছে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড চমুকৈ IOCL ফালৰ পৰা আৰু আপোনালোকৰ টোটেল পদ হৈছে 382টা টেকনিচিয়ান ট্ৰেড এণ্ড গ্ৰেজুৱেট এপেণ্ডিক্স পোষ্ট আৰু ইয়াৰ আপোনালোকৰ টোটেল পদ হৈছে 382টা আৰু ইয়াৰে আপোনালোকৰ অসমৰ কাৰণে পোষ্ট আছে 66টা আৰু ইয়াৰ আপোনালোকৰ বয়সৰ ক্ষেত্ৰত ধৰি দিছে 18 বছৰৰ পৰা 24 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু যদিহে আপোনালোকে SC বা ST হয় 5 বছৰ বেছি হ'লেও পাৰিব OBC MOBC হ'লে 3 বছৰ বেছি হ'লেও পাৰিব PWD হ'লে 10 বছৰ বেছি হ'লেও পাৰিব আৰু PWD OBC NCL হ'লে 13 বছৰ বেছি হ'লেও পাৰিব আৰু PWD SC ST হ'লে 15 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব শিক্ষাগত অৰ্হতাটো আপোনালোকৰ ইয়াৰ কাৰণে টেট এপেণ্ডিক্স ফিটাৰৰ কাৰণে NCVT বা SCVT আপোনালোকৰ 2 বছৰৰ যোনখন চাৰ্টিফিকেট হয় সেই চাৰ্টিফিকেটখন থাকিব লাগিব তাৰ পিছত ইলেক্ট্ৰিচিয়ানৰ কাৰণেও আপোনালোকৰ যোনটো আপোনালোকৰ 2 বছৰ কোৰ্স হয় সেই কোৰ্সটো কৰা আপোনালোকে হ'ব লাগিব তাৰ পিছত এপেণ্ডিক্সৰ কাৰণেও আপোনালোকৰ 2 বছৰ কোৰ্স কৰা বিচাৰিছে তাৰ পিছত টেট এপেণ্ডিক্সৰ কাৰণেও আপোনালোকৰ 2 বছৰ কোৰ্স কৰা বিচাৰিছে তাৰ পিছত আপোনালোকৰ মেকানিক্সৰ কাৰণেও 2 বছৰ বিচাৰিছে আৰু টেকনিক্যাল এপেণ্ডিক্স মেকানিকেলৰ কাৰণে 3 বছৰ ৰেগুলাৰ আৰু আপোনালোকৰ যোনখন ডিপ্লোমা হয় সেইখন থাকিব লাগিব আৰু যোনটো ইলেক্ট্ৰিকেলৰ কাৰণে আছে তাৰ কাৰণে আপোনালোকৰ 3 বছৰ বিচাৰিছে টেকনিক্যাল এপেণ্ডিক্সৰ কাৰণেও 3 বছৰ বিচাৰিছে আৰু টেকনিক্যাল এপেণ্ডিক্স চিভিলৰ কাৰণেও 3 বছৰ বিচাৰিছে আৰু টেকনিক্যাল এপেণ্ডিক্স ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিকৰ কাৰণেও আপোনালোকৰ 3 বছৰ ডিপ্লোমা থকা বিচাৰিছে আৰু টেকনিক্যাল এপেণ্ডিক্স ইলেক্ট্ৰনিকৰ কাৰণেও 3 বছৰ বিচাৰিছে আৰু গ্ৰেজুৱেট এপেণ্ডিক্সৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়া আপোনালোকৰ BA BCom BSc BBA যিকোনো এটা কৰা হ'লে আপোনালোকে পাৰিব অৰ্থাৎ আপোনালোকে এই যোনটো গ্ৰেজুৱেট এপেণ্ডিক্স আছে ইয়াৰ কাৰণে আপোনালোকে BA পাছ হ'লেই হ'ব আৰু পাৰ্চেণ্টেজটো খালি আপোনালোকৰ 45 to 50 থাকিব লাগিব আৰু টেট এপেণ্ডিক্স ডাটা এণ্ট্ৰি অপাৰেটৰ ফ্ৰেছাৰৰ কাৰণে আপোনালোকে 12 পাছ হ'লেই হ'ব খালি আপোনালোকৰ পাৰ্চেণ্টেজটো ধৰি দিছে 50 পৰা 45ৰ ভিতৰত থাকিব লাগিব যদিহে তাতকৈ আপোনালোকৰ কম হয় তেতিয়া আপোনালোকে নোৱাৰিব টেট এপেণ্ডিক্স ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰৰ কাৰণেও যোনকেইটা পোষ্ট আছে তাৰ কাৰণে আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ বিচাৰিছে আৰু পাৰ্চেণ্টেজটো 45 to 50 আপোনালোকৰ হ'ব লাগিব আৰু অনলাইন এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত যোৱাকালিৰ পৰা অনলাইন এপ্লাই লিংকটো এক্টিভ হৈছে আপোনালোকৰ 24 জানুৱাৰীৰ পৰা আৰু লাষ্ট ডেটটো হৈছে 14 ফেব্ৰুৱাৰী তো অনলাইন এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোলৈ আপোনালোকে যাব আৰু IOCLৰ আৰু এই ৱেবছাইটটোত গৈ আপোনালোকে এই যি আপোনালোকৰ গীতা পদ আহিছে এই পদগীটাৰ কাৰণে আপোনালোকে IOCLৰ এই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইনত আবেদন কৰিব পাৰিব তো প্ৰথম আপোনালোকক কৈছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো খালি ইয়াত কৰি ল'ব ৰেজিষ্ট্ৰেশ্যনটো কৰি আৰু যদি আপোনালোকে আগত IOCLৰ কিবা পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে তেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো নকৰিলেও হ'ব আৰু যদি আপোনালোকে আগত কোনো ধৰণৰ IOCLৰ পোষ্টৰ কাৰণে এপ্লাই কৰা নাই তেতিয়া প্ৰথম আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব